নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। দুৰ্গা পূজাৰ আগে আগে বিশেষ নিযুক্তিৰে নিয়মীয়া হোৱা ষ্টেট পুল আৰু কণ্ট্ৰেকচুৱেল শিক্ষকৰ দৰমহা সম্পৰ্কে এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছেহি। তেওঁলোকৰ প্ৰথম মাহৰ দৰমহা তেওঁলোকে দুভাগত পোৱাৰ সম্ভাৱনা আছে। এই সম্পৰ্কে ডেপুটি ছেক্ৰেটাৰী অসম চৰকাৰৰ তেখেতৰ ফালৰ পৰা মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আৰু ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন দুয়োজনলৈ এটি পত্ৰ আহিছে আৰু পত্ৰটিৰ বিষয়বস্তু হিচাপে উল্লেখ কৰিছে যে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে এপইণ্টমেণ্ট পোৱা শিক্ষকসকলৰ দৰমহা সংক্ৰান্তত। আৰু ইয়াতে লিখিছে যে যিহেতু যিসকল শিক্ষক স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে নিয়মীয়া হৈছে, তেওঁলোকে আৰম্ভণিতে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ কণ্ট্ৰলত নাছিলে। গতিকে যিখিনি সময়ত তেওঁলোকে কণ্ট্ৰেকচুৱেল এংগেজমেণ্টত তেওঁলোকে কাম কৰিছিলে, সেইখিনি সময়ৰ দৰমহা টেকনিকেলি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অসমৰ ফালৰ পৰা দিব পৰা নাযাব, যিহেতু সেইখিনি সময়ত তেওঁলোকে কণ্ট্ৰেকচুৱেল এংগেজমেণ্টত আছে। অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ যেতিয়া যোনজন শিক্ষকে জইন কৰিছিলে সেইমতে কেইদিনমান হ'লেও তেওঁলোকে কণ্ট্ৰেকচুৱেলত তেওঁলোকৰ ছাৰ্ভিচ দিছে আৰু জইন কৰাৰ পাছত ৰেগুলাৰ হিচাপে জইন কৰাৰ পাছত তেওঁলোকে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আণ্ডাৰত তেওঁলোকৰ ছাৰ্ভিচ দিছে। সেই গতিকে যিখিনি সময় তেওঁলোকে মিছন ডাইৰেক্টৰৰ আণ্ডাৰত সমগ্ৰ শিক্ষাত ছাৰ্ভিচ দিছিলে কণ্ট্ৰেকচুৱেল হিচাপে বা ষ্টেট পুল হিচাপে, সেইখিনি সময়ৰ দৰমহা মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাক দিবলৈ আৰু যিখিনি সময় তেওঁলোকে নিউলি ৰেগুলাৰ টিচাৰ হিচাপে এলিমেণ্টাৰী এডুকেশ্যনৰ ডাইৰেক্টৰৰ আণ্ডাৰত ছাৰ্ভিচ দিছে জইনিং কৰাৰ পাছত ৰেগুলাৰ টিচাৰ হিচাপে, সেইখিনি সময়ৰ দৰমহা ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা দিবলৈ এই পত্ৰটিৰ যোগেদি দুয়োগৰাকী ডাইৰেক্টৰকে সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰ আৰু এলিমেণ্টাৰী এডুকেশ্যনৰ ডাইৰেক্টৰক এই পত্ৰৰ যোগেদি জনোৱা হৈছে অসম চৰকাৰৰ ফালৰ পৰা। অৰ্থাৎ যিহেতু কণ্ট্ৰেকচুৱেল আৰু ষ্টেট পুলৰ শিক্ষকসকল ছেপ্টেম্বৰ মাহত নিয়মীয়া হিচাপে যোগদান কৰিছে, বেলেগ বেলেগ শিক্ষকে বেলেগ বেলেগ সময়ত নিয়মীয়া শিক্ষক হিচাপে জইন কৰিছে বেলেগ বেলেগ ডেটত। গতিকে যোনটো ডেটলৈকে তেওঁলোকে কণ্ট্ৰেকচুৱেল হিচাপে সমগ্ৰ শিক্ষাৰ আণ্ডাৰত কাম কৰিছে, সেই ডেটলৈকে MD সমগ্ৰ শিক্ষা ছাৰক পত্ৰটিৰ যোগেদি জনোৱা হৈছে যে তেখেতে দৰমহা দিব লাগিব। আৰু যোনদিনাখন স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভাৰে তেওঁলোকে ৰেগুলাৰ এমপ্লয়ী হিচাপে বিদ্যালয়ত যোগদান কৰিছে, সেই দিনাখনৰ পৰা আৰম্ভ কৰি পেলাই তেওঁলোকৰ দৰমহাটি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা ৰেগুলাৰ টিচাৰ হিচাপে দিবলৈ জনোৱা হৈছে। গতিকে ছেপ্টেম্বৰ মাহত যিহেতু কিছুদিন সকলো শিক্ষকেই কিছুদিন কণ্ট্ৰেকচুৱেল বা ষ্টেট পুল হিচাপে কাম কৰিছে আৰু বাকী কিছুদিন ৰেগুলাৰ হিচাপে জইন কৰাৰ পিছত ৰেগুলাৰ হিচাপে কাম কৰিছে, গতিকে দৰমহাটি দুটা ভাগত তেওঁলোকে পাব।